ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এইখন হৈছে ক্লাছ 7ৰ এখন কুৱেশ্যন পেপাৰ যিসকল ছাত্ৰ ছাত্ৰীৰ ইতিমধ্যে পৰীক্ষা হোৱা নাই তোমালোকে এই কুৱেশ্যন পেপাৰ চাব পাৰিবা ছাত্ৰ ছাত্ৰীসকল মই ইয়াৰ যিখিনি গ্ৰামাৰ এই গ্ৰামাৰখিনিহে মই কৰি দিম কিয়নো মই চেপ্টাৰটো ভালদৰে চোৱা নাই গতিকে প্ৰথম কুৱেশ্যনখিনি তোমালোকক শ্বেয়াৰ কৰি মই যিখিনি গ্ৰামাৰৰ যিমানখিনি আছে আটাইখিনি কৰি দিম তোমালোকে চাব পাৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ইয়াৰ উপৰি তোমালোকে এটা হোৱাটছএপ চেনেল আছে এই চেনেলটো তোমালোকে জইন হ'বা কিয়নো এই চেনেলত কুৱেশ্যন পেপাৰবিলাক মই ইতিমধ্যে আপলোড কৰিছোঁ তোমালোকে সেই চেনেলত জইন হ'লে কোনো পেমেণ্ট কৰিব নালাগে ফ্ৰী তোমালোকে তাত জইন হ'লে তোমালোকে কুৱেশ্যন পেপাৰবিলাক ধুনীয়াকৈ পাই থাকিবা প্ৰশ্ন উত্তৰ সকলোখিনি চেনেলটোৰ জৰিয়তে পাবা কোনো পেমেণ্ট নকৰাকৈ ফ্ৰীকৈ পাই থাকিবা ঠিক আছে এতিয়া প্ৰশ্নলৈকে আহিছোঁ ফাৰ্ষ্ট ইউনিট ইভালুৱেশ্যন 2026-27 যিটো আছে ইংলিছৰ এতিয়া চোৱা তোমালোকে প্ৰথম প্ৰশ্নটো আছে প্ৰথম কৈছে যে চুজ দ্য কাৰেক্ট এনচাৰ ফ্ৰম দ্য ফলোয়িং এটা 1 নম্বৰতে 10 নম্বৰ আছে what dress does the wind ask the leaves to put on ইয়াত এনচাৰ কোনটো হয় তোমালোকে লিখিবা জাষ্ট মই কুৱেশ্যন পেপাৰ চেণ্ড কৰিছোঁ আৰু যিখিনি গ্ৰামাৰ আছে মই গ্ৰামাৰখিনি তোমালোকক ধুনীয়াকৈ কৰি দিম what attract Dia the most when she visited the famous Kamakhya temple 3 নম্বৰ আছে ইয়াৰ এনচাৰটো লিখিবা who heard the wind loud call তাৰপিছত আছে Dia is from ঠিক আছে Dia is from দিয়া বহু দিছে তাৰপিছত নেক্সট ভিটো আছে যেটো 5 নম্বৰ who is the founder of the Ahom dynasty এটো তোমাৰ জানা সুকাফা হ'ব ঠিক আছে which one of the following word means moving lightly and quickly the which one the following word means yet lightly and কোনটো হৈছে ইয়াত কোনটো হ'ব ইয়াৰ এনসাৰটো সি টো হ'ব ঠিক আছে যদি মই কিতাপখন ভিতৰত ষ্টৰীটো পঢ়িছোৱা নাই সেইকাৰণে মই যিখিনি সেইকাৰণে মই এনসাৰখিনি কৰি দিয়া নাই ঠিক আছে which state in the northeast India did Dia visit with Shruti ইয়াত এনসাৰটো তোমালোক কোনটো হ'ব লিখিবা নিশ্চয় আসাম হ'ব লাগে এটো অসমৰ কাহিনী দিয়া আছে which of the following place did they visited to learn about tea cultivation এনসাৰটো হ'ব ইয়াৰ Jorhat B2 হ'ব the elephant safari started just down ইয়াত কোনটো হ'ব ইয়াত in হ'ব ঠিক আছে in হ'ব তাৰ পিছত নেক্সট আছে she cried a river of tears the most loss of her pet dog in the sentence a river of tears mean কি আছে সামামি ইয়াত আছে a cried a lot a faster than the wind কোনটো হয় তোমালোকে চাবা 2 নম্বৰটো দি আছে write down the first 6 line from the poem the wind and the leaves along with the post name তাৰপিছত 3 নম্বৰটো আছে answer the following question কিতাপত চাই ধুনীয়াকৈ কিটা প্ৰশ্ন কৰিবা তাৰপিছত আছে তোমালোকৰ 4 নম্বৰ state true or false তাৰপিছত 5 নম্বৰ আছে give the meaning of the following words যেটো আছে brook means a small stream meadow a field of grass বা land used for hay fluttering moving with a light by regular motion next number to say write an application to the principal of your school seeking 2 days leave of absence এতিয়া তোমালোকে কি হ'ব লিখিবা মানে ইয়াতে এপ্লিকেশন লিখিব দিছে underline the adverb in the following sentence and write the type of adverb used in each sentence প্ৰথমটো কি আছে she dress beautiful ইয়াত adverb কোনটো হ'ব adverb হ'ব ইয়াত beautiful হ'ব ঠিক আছে beautiful next I have heard his story before গতে before এটো adverb of beautiful adverb of manner ঠিক আছে beautiful তো হৈছে adverb of manner তাৰপিছত I have
এক মিনিট ৱেইট কৰিবা তাৰপিছত কি আছে I have heard the story ইয়াত before to story before হ'ব adverb of time she has traveled everywhere adverb of place ইয়াত কোনটো হ'ব যদি চাও তেতিয়া হলে ইয়াৰ এনসাৰটো হ'ব she has traveled everywhere গতি everywhere হ'ব adverb যেটো adverb of place number 8 find out the silent letter from the following words ইয়াত কোনটো silent letter হৈছে গতি ইয়াত কি হ'ব t টো হ'ব তাৰপিছত কি হ'ব ইয়াত l টো হ'ব যেটো folk বুলি নকও folk বুলি কও ইয়াত কি হ'ব s টো হ'ব কাৰণ আমি আইল্যান্ড বুলি নকও ইছল্যান্ড বুলি নকও আইসল্যান্ড নহয় আইল্যান্ড বুলি কও আৰু এটো হৈছে কোনটো হ'ব কেমনেস গতি l টো হ'ব ইয়াৰ শুদ্ধ l টো হ'ব ইয়াৰ সাইলেন্ট লেটাৰ যেটো l টো আছে যদিও আমি কেলমনেস আছে কিন্তু আমি l টো উচ্চাৰণ নকও কেমনেস বুলি কও গতি হেতু সুধিছে 9 নম্বৰ আছে fill in the blanks with appropriate preposition বহাবা দিছে কোনটোত কি হ'ব the fan is dash our heads গতি কি হ'ব ফেন টো আমাৰ ওপৰ লাগি না থাকে যেটো গতি আমি এত কি বুলি কও above ওপৰ বুলি কও above হ'ব I will meet you at হ'ব at 6 o'clock at হ'ব at 6 o'clock হ'ব next আৰু এটা আছে we visited Charaideo ইয়াত কি হ'ব dash the afternoon গতি এত কি হ'ব লিখিবা in the afternoon হ'ব তাৰপিছত the following statements sentence are given in the simple past tense rewrite them using the past continuous tense we played cricket yesterday তোমালোকে লিখিবা এটো we were playing cricket yesterday yes we were playing cricket yesterday next one Nirma read a book in the morning গতে লিখিবা Nima was reading a book the morning yes I watched the news on the television I was watching the news হ'ব লাগে news on the television ঠিক আছে next হল translation into English বলা ইংলিশৰ translation কৰিবলে সূৰ্য পূব ফালে উদয় হয় তেতিয়া আমি লিখিবা the sun rises in the east আমাৰ বিদ্যালয়ত এখন খেলপথাৰ আছে গতিকে লিখিবা there is a playground in our school তাৰ পিছত ৰমেনৰ দেউতাক এজন শিক্ষক গতিকে Roman's father is a teacher ছাত্ৰসকল আশা কৰোঁ তোমালোকে কোৱেশ্চন পেপাৰখন এনেকুৱা আহিলে পাৰিবা ঠিক আছে মই জাস্ট গ্ৰামাৰ খিনি কৰিলো কাৰণ মই কিতাপখন চোৱা নাই ভালদৰে পঢ়ি চোৱা নাই গতিকে তোমালোকে নিশ্চয় চাইছা তোমালোকে এনসাৰ খিনি কৰিব পাৰিবা আৰু হোৱাটছএপ চেনেলটো জয়েন হ'বা তেতিয়াহ'লে তোমালোকে আটাইখিনি সুবিধা লাভ কৰিবা ঠিক আছে বাই